নমস্কাৰ মই কৃষ্ণ শৰ্মা আপোনালোকে চাই আছে স্বাগতম ফাৰ্মিং টিপছ মই আজি ভিডিঅ'টো বনাইছো এঢলীয়া মাটি যদি থাকে তাত যদি আমি ঘাঁহৰ খেতি কৰোঁ আৰু যদি পানী দিওঁ কি হয় আপোনাৰ যিটো ঠাইত 2 লিটাৰ বা 3 লিটাৰ পানীৰ মানে তেলৰ প্ৰয়োজন হয় মানে মেচিনটো চলাবৰ কাৰণে তাত আমাৰ প্ৰায় 10 লিটাৰ 12 লিটাৰ মানে তেল পৰি মানে লাগি যায় তো তেতিয়া কি হ'ব আপোনাৰ যিটো ৱাটাৰিঙৰ খৰচটো বহুত বেছি হৈ যায় মানে আপুনি যিটো এইটো মোৰ বেক সাইড হয় এইটো বেক সাইড আৰু এইটো হ'ল মোৰ ফ্ৰণ্ট সাইড যিটো সাইডে দেখিছে এজন মানুহে কাম কৰি আছে এইটো সাইড তো এইটো সাইডত আপোনাৰ ওখ আছে আৰু মোৰ যিটো বেক সাইড আছে বেক সাইডটো বহুত ডাউন আছে মানে যদি মই পানী দিওঁ মোৰ বৰিংটো মোৰ আগত আছে তো যদি মই তাৰ পৰা পানী দিওঁ তো পানীটো সিধা বাগৰি কি হয় ডাউনে দি গৈ এই বেক সাইডত গৈ জমা হয় আৰু বেক সাইডত মানে প্ৰায় আপোনাৰ মোৰ যিটো ফ্ৰণ্ট সাইড আছে ফ্ৰণ্ট সাইডৰ পৰা বেক সাইডৰ মানে যিটো মাটিটো 1.5 ফিট মানে মোৰ আছে মানে দ আছে এইটো সাইডে তো মোৰ ওপৰৰ পৰা পানী যিমানেই দিওঁ তো প্ৰথমতে আহি কিনে তলফাল ভৰিব আৰু তলফালে যেতিয়া 1.5 ফিট ফিল আপ হ'ব তেতিয়াহে মোৰ পানীটো ফ্ৰণ্টত মানে পাব নহ'লে কি হৈ যায় পানীটো বাগৰি পেলাই পিছফালে যায় মানে মই যিমানে পানী দিলোঁ সেইটোত কাম নাহে মানে বেক সাইড গুচি যায় তো মই কি কৰিলোঁ তাৰ সমাধান হিচাপে আপুনি দেখা পাইছে মই সৰুকৈ স্কোৱাৰ বনাইছোঁ মানে আলি দিছোঁ এই আলি দিছোঁ তো এইখিনি মাটি মই প্লেন কৰিছোঁ তাৰপাছত মই কি কৰিম আপোনাক দেখাই আছোঁ তাৰপিছত এই আলিটো দেখিলে এইটো আলি ইয়াৰ পৰা আকৌ এনেকুৱা এটা স্কোৱাৰ বনাম তাতো মাটিটো ফিল আপ কৰিম তেতিয়া কি হ'ব মোৰ সেই ওপৰত যিটো মই পানী দিম তাত ফিল আপ হ'ব তাৰপিছত এইটোত পৰিব এইটোৰ পৰা আকৌ সেইফালে যাব আৰু তাৰ পাছত একেবাৰে তলত যাব তাৰ মানে মোৰ যিটো ওখ মাটি আছে সেই ওখ মাটিত প্ৰথমতে পানী ভৰিব তো এই আলিবিলাকে মোক এই পানীটো ৰখাই থ'ব মানে এইটো মানে মাটিটো পানী পাই যাব তেতিয়া তো আপোনালোকৰ যদি এঢলীয়া মাটি থাকে তেতিয়া কি কৰিব আপোনাৰ ধৰি লওক 1 বিঘা মাটি এঢলীয়া আছে তো প্ৰতি এক কঠাত এটা আলি বান্ধিব যিটো মই দেখাইছোঁ আপোনাক এনেকৈ আলি বান্ধিব আৰু সেই এক কঠা মাটিটো প্লেন কৰিব তাৰপিছত আকৌ এক কঠা মাটিত কি কৰিব আৰু এটা আলি দিব তাৰপিছত তেনেকৈ প্ৰতি কঠাতে আলি দিব আৰু সেই এক কঠা মাটিটো প্লেন কৰিব তেতিয়া কি হ'ব আপুনি যেতিয়া ওপৰ সাইডত পানী দিব তো প্ৰথম ওপৰ সাইডত পানী ফিল আপ হ'ব তাৰপিছত ছেকেণ্ডটোত হ'ব তাৰপিছত মানে থাৰ্ডটোত হ'ব মানে তেনেকৈ প্ৰতিটো আপোনাৰ একঠা হিচাপত পানী ভৰ্তি হৈ গৈ থাকিব তেতিয়া কি হ'ব আপোনাৰ য'ত 10 লিটাৰ পানী লাগি আছিলে আপোনালোকৰ 1 বিঘা মাটিত মানে পানী দিবলৈ মেচিন চলাওঁতে 10 লিটাৰ যিটো তেল খৰচ হৈ আছিলে তাত আপোনাৰ 2 লিটাৰ বা 3 লিটাৰতে আপোনাৰ কামটো হৈ যাব তাৰ মানে আমাৰ আপ টু 80% লৈকে সেভ হ'ব পইচাটো আপোনাৰ ধৰি লওক 10 লিটাৰ যদি তেল কিনিব যায় আজিৰ দিনত যদি 98কেও ধৰোঁ তেতিয়াহ'লে কি হ'ব আপোনাৰ প্ৰায় 1000 টকা ধৰক 1000 টকা এটা খৰচ হৈ আছিলে তাতে আপোনাৰ কি হ'ব যদি 3 লিটাৰ পানীত মানে তেলত যদি আপোনাৰ 1 বিঘা মাটিত যদি পানী দি দিব পাৰে তেতিয়াহ'লে কি হ'ব আপোনাৰ 7 লিটাৰ তেলৰ পইচাটো বাচিব আৰু আমাৰ কি হয় যেতিয়া আমি ঘাঁহৰ খেতি কৰোঁ ঘাঁহত আপোনালোকে জানে যে পানী বহুত বেছিকৈ প্ৰয়োজন হয় যদি আপুনি পানী কমকৈ দিয়ে তাৰ গ্ৰোথটো কমি যাব তো আমি প্ৰত্যেক এসপ্তাহ বা 15 দিনৰ মূৰে পানী দিব লাগে তাৰ মানে মাহত মিনিমাম 2 বাৰ আৰু নহ'লে 4 বাৰ পানী দিব লাগিব আৰু যদি প্ৰতিবাৰে যদি 10 লিটাৰ তেল মানে তেল যদি পুৰে তেতিয়াহ'লে আপুনি মাহত কিমান হ'ব আপোনাৰ যদি 4 বাৰ দিয়ে তো 40 লিটাৰ তেলত আপোনাৰ কিমান গৈ আছে প্ৰায় 4000 টকা তো আপোনাৰ সেইটো হয়তো আপোনাৰ খৰচটো বেছি হৈ যাব আৰু আপোনাৰ ইমান এটা প্ৰফিট নহ'ব তো সেইকাৰণে আপুনি কি কৰিব মাটিবিলাক মিলাই ল'ব লাগে এতিয়া একেবাৰতে যদি মই গোটেইখিনি মাটি মিলাব যাওঁ হয়তো মই JCB আনি পেলাই মিলাব লাগিব তো মই সৰুকৈ এনেকুৱাকৈ মিলাই লৈছোঁ কিয়নো মোৰ ইয়াত এতিয়া ট্ৰেক্টৰ দি হাল বাব জেগা নাই মই অলৰেডি মানে মোৰ ঘাঁহ লগোৱা আছে এইটো দেখিছে এইটো হ'ল স্মাৰ্ট নেপিয়াৰ আৰু এইটো অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ যিটো ৰঙা দেখা পাই আছে আৰু ইয়াত মোৰ ছুপাৰ নেপিয়াৰ আছিলে তো ইয়াত পানী দিওঁতে মোৰ মানে তেলৰ খৰচ বহুত বেছি হৈ আছিলে সেইকাৰণে মই সৰুকৈ এনেকুৱাকৈ আলি দি পেলাই মই এতিয়া মানে গৈ আছোঁ এতিয়া আপোনালোকে চাব পাৰে এইটো হ'লে তাৰ বেক সাইডত আকৌ এটা কৰিম তাৰপিছত আৰু বেক সাইড আৰু এটা হ'ব তো আপোনালোকে গম পাইছে চাগে যে আপোনালোকৰ যদি এঢলীয়া মাটি থাকে পাহাৰীয়া টাইপ বা এঢলীয়া টাইপ থাকে তো আপোনালোকে তেনেকুৱাকৈ আলি বান্ধি পেলাই আপুনি সেইখিনি জেগাত আপুনি পানী দিয়া ব্যৱস্থা কৰিব পাৰে তেতিয়া আপোনাৰ তেলৰ খৰচ বহুত কমি যাব তো আপোনালোকে যদি বুজি পাইছে তেতিয়াহ'লে কমেণ্টছ কৰি জনাব আৰু যদি বুজি পোৱা নাই তেতিয়া সুধিব পাৰে কমেণ্টছত তো নিশ্চয় ৰিপ্লাই পাব আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ।